কথা ক'ব পৰা অৱস্থাত নাই আমি হেৰুৱাইছোঁ ন কিন্তু মানে তথাপিও কিছুমান অপপ্ৰচাৰ চলি আছে নিউজ চেনেলবিলাকে কৈ আছে তেখেত মানসিকভাৱে ভাৰসাম্যহীন এইবিলাক ওলাই আছে বুলি আমি দেখি আছোঁ তাৰ বিহাৰৰ তাৰপৰাও আহিছে নিউজ এইবিলাক সম্পূৰ্ণ মিছা কথা এইবিলাক ভুল অপপ্ৰচাৰ চলি আছে তেখেত সম্পূৰ্ণ এজন মানে সুস্থ ব্যক্তি আছিলে আৰু তেওঁ কয়লাৰ লগত বহুত আগৰ পৰাই জড়িত আছে প্ৰায় 90s পৰাই গতিকে তেওঁ তেনেকুৱা একো হেৰি নাই আৰু বহুত অপপ্ৰচাৰ চলি আছে তেওঁ মানসিকভাৱে মানে হেৰি অৱস্থাত আছে বুলি বহুত নিউজে চলাইছে বা তেওঁ একদম সুস্থ আছে আমি ঘটনাটো হোৱাৰ আগদিনাখনো কথা পাতিছোঁ আমাৰ ঘৰৰ মানুহৰ লগত কথা পাতিছে নগাঁৱৰ মানুহৰ লগত তাৰপিছত আমাৰ হেৰি তেওঁৰ ল'ৰাৰ লগতো কথা পাতিছে তেওঁ সম্পূৰ্ণ সুস্থ আছিলে আৰু তেওঁ মৰ্ণিং ৱাকত সদায় ওলাই যায় তেওঁ চলিয়ে থাকে ফ্ৰিকুৱেণ্টলি গৈ থাকে তেওঁ মুজাফৰপুৰত তেওঁৰ বিজনেছ আগৰ পৰাই চলাই আহিছে তেওঁ গৈ থাকে তেনেকুৱা আমি ভাবিছোঁ সেই তাকে কিবা ষড়যন্ত্ৰ হৈছে তেওঁলোকত হ'বই লাগিব কাৰণ তেওঁতো লেনদেনৰ কথা গতিকে কিবা হয়তো ষড়যন্ত্ৰ হৈছে কাৰণ তেওঁতো তেনেকুৱা মানুহ যিবিলাক ওলাই আছে অপপ্ৰচাৰ চলাইছে বা তাৰ ফালে তাতো এটা বিহাৰৰ ষ্টেটমেণ্ট দেখিছোঁ পুত্ৰই কিবা কৈছে বুলি সি একোৱেই ক'ব পৰা নাই সি বৰ্তমান সেইটো অৱস্থাতে নাইকিয়া সি বহুত সৰু ল'ৰা সি 2 বছৰ আগত মাককো হেৰুৱাইছে তাৰ মানসিক অৱস্থাত একদমেই কিবা হৈ আছে গতিকে আমিও বিচাৰিছোঁ আপোনালোকে যাতে আমাক সহায় কৰে আৰু তাক মানে এইবিলাকৰ পৰা অকণমান আমাক শান্তি দিয়ক তাকো শান্তি দিয়ক যাতে এইবিলাক তাক অলপ প্ৰশ্ন মানে একচুৱেলি ফ্ৰাইডে অহা কথা খুৰা মানে এই ফ্ৰাইডে অহাৰ কথা আজি 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 বিয়া এখন আছিল একচুৱেলি তেওঁৰ মানে দাদুৰ মানে মামাকৰ ছোৱালীৰ বিয়া এই মঙলবাৰে সেইকাৰণে অহাৰ কথা মানে আমি আহিব বুলি আশা কৰি আছিলোঁ আগদিনা কথা বতৰাও পাতিলে তেওঁ লাষ্ট 28 অক্টোবৰত গৈছিলে হয় এতিয়া মোৰ হাজবেণ্ড মানে তেওঁৰ জোঁৱাই আৰু মোৰ খুৰা সৰু খুৰা গৈছে এতিয়া আমি বিশেষ একো গমেই পোৱা নাই কণ্টেক্ট কৰিবই পৰা নাই মানে এনেই আৰু অলপ তেওঁতো বহুত জ্বলি মানে কি খালে কি বোলে কি খালে কি কৰিলে এইবিলাক আৰু ঘৰত ভাল বেয়া এইবিলাক আৰু সম্পূৰ্ণ স্বাভাৱিক যেনেকৈ কথা পাতে তেনেকৈ কথা পাতিছে তেনেকুৱা একো মানসিক চাপৰ তেওঁৰ লগত আমি কথা পাতিয়ে থাকোঁ হয় পইচা পাব লগা আছে হয় মানে এমাউণ্টটো আমিতো ক'ব নোৱাৰিম তেওঁ এতিয়া যিটো কয়লাৰ লেণ্ডটো বেছি হ'ব সেনেকুৱা গতিকে আমি ভাবিছোঁ হয়তো তেওঁৰ লগত কিবা ষড়যন্ত্ৰ হৈছে এতিয়া কি সেইবিলাক আমি পইচাৰ পৰিমাণ আমি একদমেই গম নাপাওঁ কাৰণ তেওঁহে গম পাইছিলে কিমান কি আছিলে কৰা নাছিলে তেতিয়া টেনশ্যন হৈছিলে টেনশ্যন হওঁতে অলপ ইনভেষ্টিগেশ্যন কৰিলে তাতে অলপ মোৰ হাজবেণ্ডে একচুৱেলি বেংকত কৰে তেওঁৰ ষ্টাফৰ মানুহ পঠালে হোটেলৰ মানে CCTV চেক কৰিলে দেখিলে তেওঁ এৰাউণ্ড 5ত তেওঁ ওলাই গৈছে মৰ্ণিং ৱাকৰ কাৰণে ৰাতিপুৱা যিটো মৰ্ণিং ৱাক ড্ৰেছ হয় সেইটো কৰি তেওঁ ওলাই গৈছে তাৰপৰা আৰু ওলাই ঘূৰি অহা নাই তেনে তাৰপৰা আমি যিটো একজেক্ট যিটো প্ৰপাৰ নিউজটো আমিতো 10:30 মানত দিছপুৰ থানাত গম পাইছোঁ আৰু এনেই যিটো মানুহজন নাইকিয়া হৈছেতো ৰাতিপুৱাৰ পৰা আমি মানে কণ্টেক্ট কৰিব চাই আছোঁ আমি পাৰা নাই একো কণ্টেক্ট কৰিব আৰক্ষীৰ লগত যেতিয়া যোগাযোগ কৰিলে তাৰ আৰক্ষীয়ে ক'লে মানে তেখেতৰ খুৰাৰ যিজন মুন্সী হয় তেওঁ ক'লে যে আৰক্ষীয়ে ফিজিকেল মানে নিজৰ মানুহ নাথাকিলে ষ্টেটমেণ্ট মানে হেৰি নলয় বুলি ক'লে FIR নলয় একচুৱেলি তেওঁ জড়িত থাকিব আমি নাজানো দেই সেইবিলাক তাৰপিছত তেতিয়া আমি কৰিলোঁ আমি দিছপুৰ থানাত গ'লোঁ দিছপুৰ থানাত গৈ পেলাই আমি FIR দিলোঁ তেখেতলোকে ক'লে যে 0 FIR দি দিম 10 মিনিটৰ পিছত আপোনালোকৰ কেছটো তাত হেৰি হৈ যাব তাৰ অলপ পিছতে আমি জাষ্ট থানাৰ পৰা জাষ্ট ওলাব লৈছোঁ তেনেকুৱাতে মানে তাৰ পৰা ফোন আহিছে কৈছে থানালৈ নহয় একচুৱেলি যিটো নাম্বাৰ FIRত দিয়া আছিলে তাতে ফোন আহিলে আৰু ক'লে যে আপোনালোকে ডেড বডি এটা পাইছোঁ আপোনালোকে চিনাক্তকৰণ কৰিব লাগে নহয় ৰাতি সেইটো ৰাতি বাৰতে 10:30 তেনেকুৱা হৈছে পৰহিৰ ঘটনা হয় তাৰপিছত আমাক দিছে আমি চাইছোঁ আৰু সেয়াই একচুৱেলি মই এতিয়ালৈকে একো গম পোৱা নাই আমি একোৱে গম পোৱা নাই কাৰণ আমাৰ মানুহটো তাতে আছে আৰু মানুহ কালি গৈছে যদিও বহুত ডিষ্টাৰ্ব হৈ আছে য'ত ত'ত ঘূৰি আছে সেইকাৰণে প্ৰপাৰ আমি একোৱে গম পোৱা নাই আজি অনা হ'ব চাগে পেমেণ্টৰ সংক্ৰান্তত যায় জানো মই মামা বুলি মাতোঁ যে পইচা লেনদেন এটা চলি আছে ব্যৱসায়টোতো সেনেকুৱা হৈ গ'ল যে পেমেণ্ট আনিবলৈ গৈছোঁ কথা পাতিবলৈ গৈছোঁ কাম আকৌ আৰম্ভ কৰিম তেনেকুৱাই আৰু তেওঁ মানে এই কিছুমান যে তেওঁলোকে মানে ঘৰৰ মানুহ এটা অশান্তি পাইছে কি তেওঁ মানসিকভাৱে অসুস্থ কিবা এনেকুৱা ধৰণৰ নিউজ ওলাইছে বুলি কৈছে মানে শুনিছে অলপ বেয়া লাগতে একদম সুস্থ মানুহ ধুনীয়া মানুহ তেওঁ যিদিনা গৈছে সেইদিনাও মানে কথা পাতিছোঁ যে কৈছে যে মই বাছত গৈছোঁ মামা ক'ত গৈছে মই বাছত গৈছোঁ কৈছে অকলে গৈছোঁ তাত ষ্টাফ আছে
ইয়াত কাম কৰা মানুহ তেওঁ তাতে থাকে বিহাৰতো তেওঁৰ ষ্টাফ আছে আছে মানে কি ইয়াতে মামাৰ ষ্টাফ আছিলে সি তাতে তাৰ ব্যৱসায় যে গ'লে তাৰ লগত কথা বতৰা পাতে হেৰি কৰে সিহঁতে থকা এৰেঞ্জটো সিহঁতেই কৰি দিয়ে বুলি জানো আমি কেতিয়াও যোৱা নাই মামাৰ লগত একচুৱেলি কথা ল'ৰাৰ লগতো কথা পাতিছে